সদৌ অসম চাওতাল উন্নয়ন সন্থাই বুধবাৰে পালন কৰিলে ২০তম প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন তাৰ পাছত স্মৃতি তৰ্পণ কৰি এটি চাওতালী গীতেৰে সভা অনুষ্ঠিত কৰে। নকছাৰীৰ মেলগাঁও চাবাৰীস্থিত মুখ্য কাৰ্যালয়তে অনুষ্ঠিত কৰা হ'ল এই প্ৰতিষ্ঠা দিৱস। সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ সভাপতি দেৱজিৎ হাজদাই সভাপতিত্ব কৰা আৰু সম্পাদক অমল চৰেণে আধৰা এই অনুষ্ঠানত উপস্থিত আছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ চাওতাল উন্নয়ন সন্থাৰ সভাপতি বাপুৰাম বেচৰা, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, কেইবাখনো গাঁৱৰ পৰা অংশ লোৱা গাঁওবুঢ়াসকল আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। সভাৰ উদ্দেশ্য ব্যাখ্যাত কয় যে তেওঁলোকৰ সংস্থাটো ইতিমধ্যে এই বছৰ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে আৰু ২০তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ উদ্দেশ্যেৰে সভাখনি অনুষ্ঠিত কৰা হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই তেওঁলোকৰ জনগোষ্ঠীটোক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু এই মুখ্য কাৰ্যালয় উন্নয়নৰ বাবে ২ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। চক্ৰসেন গগৈ, বাপুৰাম বেচৰা আৰু কেইজনমান বিশিষ্ট ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাৰ মাজতে কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সুন্দৰ কৰি তোলে। এই সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিৎ মাঝি আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। আজি সদৌ অসম চাওতাল উন্নয়ন সন্থা জন্ম হওয়ার পিছে আমি যখন লগ পাই সভাপতি সম্পাদক বিষয়বিভাগ দেবজিৎ মাঝি স্যার তথা অমল রাকে বাপুরাম বেসরা হোক সব সময় সাঁওতাল রাজ্যের উন্নয়নের কথা চিন্তা করতে সব চেষ্টা করে। আর তুমি সবাই কমান আদিবাসী জাতি সমাজ বিশেষকৈ গরিব মানুষের কারণে একটা খুবই আনন্দের বিষয় যে দ্রৌপদী মুর্মু ডাঙরিয়ানী ভারতবর্ষ সবচেয়ে পৃথিবীর বড় গণতান্ত্রিক দেশের রাষ্ট্রপতি বনল। এই রাষ্ট্রপতি হওয়ার পিছে আজ একটা প্রমাণ হলো যনটা একটা আমাদের মনে কখনো থাকে যে বগা মানুষ, ধনী মানুষ, বড় মানুষ ওসব আমাদেরকে ছোট মানুষকে গুরুত্ব নাই দিয়ে ওটা নহয় প্রকৃত। আর মাননীয় দেশের প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এটা প্ৰমাণ কৰে দেখালো। তৰফৰ পৰা সমূহ অসমবাসীলৈ জহাৰ নিবেদিছো। আজি 19 জুন সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ প্ৰতিষ্ঠা দিৱস। 2004 চনৰ 19 জুন তাৰিখে সদৌ অসম চাওতাল উন্নয়ন সন্থা যোৰহাট জিলাৰ টিয়কত প্ৰতিষ্ঠা হৈছিল আৰু সেই প্ৰতিষ্ঠা কালৰ আমাৰ ৰমেশ কিস্কু মাঝি ডাঙৰীয়া আৰু বেনুধৰ টুডু ডাঙৰীয়া, শুনেশ্বৰ হাজদাদেৱৰ প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলক আমি সৰুগত কৰি আজি আমাৰ চাহবাৰী সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস 20 সংখ্যক প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰিছোঁ। আমাৰ এই উদযাপন অনুষ্ঠানত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি যিসকল যুৱক যুৱতী তথা আঞ্চলিক জিলা সমিতিৰ বিষয়বোৰে আমাৰ মাজত উপস্থিত হৈছে সকলোলৈ আমি জহাৰ জনাইছোঁ। ইয়াৰ লগতে আজি প্ৰতিষ্ঠা দিৱসৰ লগতে আমি সদৌ অসম চাওতাল উন্নয়ন সন্থাই চাওতাল জনগোষ্ঠীৰ উন্নয়নৰ কথা আমি চিন্তা কৰি আৰু আমাৰ যিটো জাতিগত পৰিচয়ৰ ক্ষেত্ৰত আমি সদৌ অসম চাওতাল উন্নয়ন সন্থাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ। অসমৰ বৰ্তমান চৰকাৰে যিদৰে আমাৰ চাওতাল জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত মাঝি থান দিছে, ঠিক তেনেকৈ আমাৰ চাওতালসকলক চাওতাল হিচাপে অসমত জাতিগত পৰিচয় প্ৰদানৰ ক্ষেত্ৰত অনুমোদন দিয়ক। আৰু এই ক্ষেত্ৰত সদৌ অসম চাওতাল উন্নয়ন সন্থা ইতিমধ্যে চৰকাৰী পঞ্জীয়নভুক্ত সন্থালৈ পৰিণত হৈছে। গতিকে সদৌ অসম চাওতাল উন্নয়ন সন্থাক জাতিগত পৰিচয় প্ৰদানৰ ক্ষেত্ৰত পূৰ্ণতা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।